নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা যি বিভিন্ন ধৰণৰ ছেমিষ্টাৰ পৰীক্ষা বা এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে, তাৰ এক্সামসমূহ বা তাৰ পৰীক্ষাসমূহ দিন পিছুৱাই দিয়া হৈছে, অৰ্থাৎ পষ্টপন কৰা হৈছে। কোনবোৰ পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে এইটো যে ইনফৰমেশ্যন জানিব বিচাৰিছোঁ। আৰু তাৰ আগতে মই কৈছিলোঁ যিহেতু আপোনালোক কেইদিনমানৰ আগতে যিসকলে গ্ৰুপত আছে কিছুমানে জানেই যিহেতু সম্ভাৱনা আছিল, সেইমতে পিছুৱাই দিয়াৰ সম্ভাৱনা সেইটো সত্য প্ৰমাণিত হ'ল। গতিকে আহক কেনেকৈ কি ইনফৰমেশ্যন লৈ আহিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। নটিছখন আহিছে কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। নটিছখন অহা তাৰিখ আছিল 28/7/2024। নটিফিকেশ্যন ইয়াত উল্লেখ কৰা হৈছে ৰিগাৰ্ডিং ৰিচিডিউল অফ আপকামিং এক্সামিনেশ্যনছ অফ KKSSU। কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা কেইদিনমানৰ আগতে এক টাইম টেবুল প্ৰকাশ কৰা হৈছিল ছেমিষ্টাৰ ৱাইজ। সেই ছেমিষ্টাৰ যি টাইম টেবুল প্ৰকাশ কৰিছিল সেইখিনি পুনৰ ৰিচিডিউল বা পুনৰ আপডেট কৰাই তাৰিখসমূহ বৃদ্ধি কৰি দিয়া হৈছে। সেয়া হৈছে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। এতিয়া চাওঁ বিতং তথ্য। কনচাৰ্নিং দ্য flight of the learners of KKSSU due to sudden flood havoc in many districts of the state. The upcoming Master Degree First Semester NAP Course Second Cycle Examinations 2026 and Degree First Semester NAP Course Second Cycle Examination 2026 scheduled to be held from 2/8/2026 are hereby postponed and rescheduled from the date 9/8/2026. কথাখিনি বুজি পাব যে কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NAP কোৰ্ছ ছেকেণ্ড চাইকেল এক্সামিনেশ্যন 2026, ঠিক সেইদৰে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NAP কোৰ্ছ ছেকেণ্ড চাইকেল এক্সামিনেশ্যন 2026 পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছিল। তাৰ টাইম টেবুল প্ৰকাশ কৰিছিল, য'ত নেকি 2/8/2024 পৰা পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছিল। কিন্তু অসমত হঠাৎ হোৱা বানপানীৰ বাবে পৰীক্ষাসমূহ পিছুৱাই দিয়া হৈছে, অৰ্থাৎ পষ্টপন কৰি দি নতুনকৈ টাইম টেবুল ঘোষণা কৰা হৈছে, অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 9/8/2024 পৰা। এইখিনি কথা মনত ৰাখিব। লগতে সেইখিনি টাইম টেবুল ইয়াত লগত গাঁঠি দিয়া হৈছে নটিফিকেশ্যনৰ তলত। দিছ নটিছ ইজ ইছুড উইথ দ্য এপ্ৰুভেল অফ দ্য ভাইচ চেঞ্চেলাৰ। গতিকে ইয়াত চেঞ্চেলাৰ অফ দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন ছিগনেচাৰ মাৰিছে। এতিয়া নটিফিকেশ্যন অৰ্থাৎ টাইম টেবুল লৈ আহোঁ। ইয়াত স্পষ্টকৈ জনোৱা হৈছে দিছ টাইম টেবুল ছুপাৰডেড দ্য ৰিলাৰ ভাৰ্চন। গতিকে ৰিলাৰ ভাৰ্চন নিশ্চয় দেখিছে, পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে, পুনৰবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে। যি আগৰ টাইম টেবুলখন আছিল ইতিমধ্যে কেঞ্চেল কৰা হৈছে, নতুন টাইম টেবুল ইয়াত প্ৰকাশ কৰা হৈছে। 9/8/2024 পৰা আৰম্ভ হৈছে আৰু অন্তিম তাৰিখ হৈছে পৰীক্ষাসমূহৰ, সেয়া হ'ব 26/8/2024। এতিয়া পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে BA, BBA, BCom, BCA আৰু BLIS-ৰ। ইয়াত পৰীক্ষাসমূহ নিশ্চয় গম পাইছে, পোনপটীয়াকৈ কথাখিনি বুজাই দিছোঁ আপোনালোকক। ইয়াত প্ৰেক্টিকেল এক্সামিনেশ্যনছ চেণ্টাৰ্ছ উইল বি পাব্লিছ ইন দ্য ইউনিভাৰ্চিটি ৱেবছাইট ইন দ্য ডিউ কোৰ্ছ অফ টাইম। যিসকলৰ প্ৰেক্টিকেল আছে, প্ৰেক্টিকেল নিৰ্দিষ্ট সময় অনুযায়ী ৱেবছাইটত প্ৰকাশ কৰা হ'ব কেতিয়াৰ পৰা পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব প্ৰেক্টিকেলৰ। ইয়াৰ কোনবোৰ লাৰ্ণিঙে পৰীক্ষাসমূহ দিব পাৰিব লাৰ্ণাৰসকলে উল্লেখ কৰা হৈছে। লাৰ্ণাৰ্ছ হেভিং ইনৰলমেণ্ট নাম্বাৰ ষ্টাৰ্ট উইথ দ্য ডাইট 2520, 2521, 2420, 2421, 2320 এণ্ড 2321 এইসকল লোকে এই পৰীক্ষাটোৰ বাবে এলিজিবল বা এখেতলোকে পৰীক্ষা এইবোৰ দিব পাৰিব। এক্সামিনেশ্যন চেণ্টাৰ চেঞ্জ আৰ নট বি পাৰ্মিটেড ফৰ দিছ এক্সামিনেশ্যন। গতিকে এই এক্সামত যিবোৰ এক্সাম অনুষ্ঠিত হ'বলগীয়া চেণ্টাৰসমূহ তেনেদৰে থাকিব, য'ত আপোনাৰ কোনো ধৰণৰ চেণ্টাৰ চেঞ্জ কৰিবলৈ পাৰ্মিশ্যন নাপাব বা কোনো চেণ্টাৰ চেঞ্জ কৰা নহয়, মনত ৰাখিব। সেইটো আছিল ইম্পৰ্টেণ্ট। নেক্সট আকৌ নটিফিকেশ্যনৰ অনুযায়ী টাইম টেবুল এখন পাব্লিছ কৰা হৈছে। এইখিনি নিশ্চয় গম পাইছে মাষ্টাৰ ডিগ্ৰী লেভেলৰ। ইয়াত নিশ্চয় দেখিছে মাষ্টাৰ ডিগ্ৰী লেভেলৰ পৰীক্ষাসমূহত আপডেট একেখিনি আছে, যিহেতু আছামিছ ইংলিছ যিখিনি আছে ছাবজেক্ট অনুযায়ী 9/8/2024 পৰা পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। তেনেদৰে আপোনালোকৰ অন্তিম তাৰিখটো ইয়াত উল্লেখ কৰা হৈছে 26/8/2024। আৰু সেই গুৰুত্বপূৰ্ণ পইণ্টখিনি আপুনি গম পায়, নোটতো একেখিনি কথা উল্লেখ কৰিছে, প্ৰেক্টিকেল সন্দৰ্ভত নিৰ্দিষ্ট সময়ত গম পাব। আৰু কোনবোৰ কেণ্ডিডেটসকলে পৰীক্ষাত বহিব পাৰিব স্পষ্টকৈ উল্লেখ কৰিছে ইনৰলমেণ্ট নাম্বাৰখিনি 2520, 2521, 2420, 2421, 2320 এণ্ড 2321 সেই পৰীক্ষাৰ্থীসকলে এই পৰীক্ষাৰ বাবে এলিজিবল। আৰু এক্সামিনেশ্যন চেণ্টাৰ চেঞ্জ আৰ নট পাৰ্মিটেড ফৰ দিছ এক্সামিনেশ্যন এক্সেপ্ট MBA এণ্ড MSc IT লাৰ্ণাৰসকলৰ বাবে পইণ্ট উল্লেখ কৰা হৈছে এক্সামিনেশ্যন চেঞ্জৰ ওপৰত। এইটো আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। যিসকল লোকে এতিয়াও গম পোৱা নাই, য'ত পূৰ্বৰ টাইম টেবুলখনৰ ওপৰত ভিত্তি কৰি পঢ়া শুনা কৰি আছে, তেখেতলোকক যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তেখেতলোকে নিশ্চয় কথাটো গম পাইছে, আপোনালোকে গম পাইছে যিহেতু যে পৰীক্ষাসমূহ বানপানীৰ কাৰণত পিছুৱাই দিয়া হৈছে, পষ্টপন কৰি দিয়া হৈছে। পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে পুনৰবাৰ আপডেট অনুসৰি 9/8/2024 পৰা। আগৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছিল সেয়া নিশ্চয় গম পায় 2/8/2024 পৰা পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'বলৈ গৈ আছিল, কিন্তু সেইটো কেঞ্চেল কৰি এতিয়া ঘোষণা নতুন টাইম পাব্লিছ কৰা হৈছে। এইটো আছিল বিতং তথ্য। ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ধন্যবাদ।